বড়ো জনগোষ্ঠীৰ লোককৃষ্টিৰ বিশ্বজনীন প্ৰসাৰতা 17 জানুৱাৰীত সৰুসজাই ষ্টেডিয়ামত ৰচিত হ'ব অন্য এক অভিলেখ। প্ৰধানমন্ত্ৰীৰ সন্মুখত 10,000 শিল্পীয়ে পৰিৱেশন কৰিব বাগৰুম্বা দহ। সৰুসজাইত পূৰ্ণগতিত অব্যাহত বাগৰুম্বাৰ আখৰা। অসমৰ বাৰেৰহণীয়া জাতি জনগোষ্ঠীৰ স্বকীয় লোককৃষ্টি বিশ্ব দৰবাৰত উদ্ভাসিত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ এক আন্তৰিক প্ৰয়াস বাগৰুম্বা দহ। বিহু ঝুমুৰৰ পাছত এইবাৰ বড়োসকলৰ অপূৰ্ব লোককৃষ্টি বাগৰুম্বা নৃত্যই ৰচিবলৈ সাজু হৈছে বিশ্ব অভিলেখ। 25গৰাকী বিশেষজ্ঞই পৰিকল্পনা কৰিছে বাগৰুম্বা দহৰ আৰ্হি। ইয়াৰ পাছতে পৰ্যায়ক্ৰমে 400 মাষ্টাৰ ট্ৰেইনাৰক শিল্পগ্ৰামত দিয়া হৈছিল প্ৰশিক্ষণ। মাষ্টাৰ ট্ৰেইনাৰৰ নিৰ্দেশত 81টা সমষ্টিত 10,000 শিল্পীৰ আখৰাৰ অন্তত শিল্পীসকল সাজু হৈছে 17 জানুৱাৰীৰ ঐতিহাসিক দিনটোৰ বাবে। সংবাদমেলযোগে এই কথা জনালে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই। হাতে হাত ধৰি সমগ্ৰ অসমখনক আমি আগুৱাই লৈ যোৱাৰ এইটো এটা আমাৰ আন্তৰিক প্ৰয়াস। 25জন সাংস্কৃতিক বিশেষজ্ঞই এই বড়ো বাগৰুম্বাৰ এটা নৃত্যৰ আৰ্হি বহু দিন ধৰি পৰীক্ষা নিৰীক্ষা কৰাৰ অন্তত বড়ো সমাজৰ সকলো দল সংগঠনৰ সন্মতি সাপেক্ষে আমি এই আয়োজন আমি কৰি তুলিছিলোঁ। 400গৰাকী মাষ্টাৰ ট্ৰেইনাৰক এই আৰ্হিৰ যিটো নাচৰ যিটো আৰ্হি তেওঁলোকক আমি গুৱাহাটীৰ শিল্পগ্ৰামত আমি প্ৰশিক্ষণ দিয়াইছিলোঁ। আমাৰ প্ৰশিক্ষণৰ অন্তত অসমৰ 81টা বিধানসভা সমষ্টিত প্ৰায় 10,000 শিল্পীক এই নৃত্যৰ তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিছিলে। সৰুসজাই ষ্টেডিয়ামত 23,000 আসনৰ ব্যৱস্থা আছে যদিও নৃত্যশিল্পীসকলৰ অনুষ্ঠান পৰিৱেশনৰ সুবিধাৰ্থে 19,000 আসনত বহিব পাৰিব দৰ্শক। ইতিমধ্যে 7,000 প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছে দৰ্শকে। অৰ্জুন ভোগেশ্বৰ বৰুৱা যি ষ্টেডিয়ামত আমাৰ আসনৰ সংখ্যা 23,000, কিন্তু টেকনিকেল কাৰণত আমি কিছু আসন আমি উঠাই দিব লগা হৈছে এই নৃত্য পৰিৱেশনত সুবিধা হোৱাৰ বাবে। গতিকে সেই 23,000 আসনৰ পৰা নামি আহি আমাৰ হাতত আসন 19,000 ৰৈছে। ইতিমধ্যে আমাৰ হাতত প্ৰৱেশ পত্ৰ প্ৰায় শেষ হৈ আহিছে। ইতিমধ্যে আমাৰ প্ৰায় 7,000 প্ৰৱেশ পত্ৰ ইয়াৰ পৰা ৰাইজে গ্ৰহণ কৰিছে। শুকুৰবাৰে বিয়লি 5:30 বজাত হ'ব অন্তিম আখৰা। উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। যিসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিবলৈ সক্ষম নহল তেওঁলোকক কাইলৈ চূড়ান্ত আখৰা উপভোগ কৰাৰ সুবিধা প্ৰদান কৰা হ'ব। অহা কাইলৈ সন্ধিয়া 5:30 বজাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অন্তিম আখৰাত তেখেত উপস্থিত থাকিব আৰু অন্তিম আখৰাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সচৰাচৰ শিল্পীসকলক সম্বোধন কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৰে প্ৰতি এটা আহ্বান জনাইছে যে যিসকলে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিলে বা নোৱাৰিব তেওঁলোকৰ কাৰণে অহা কালিলৈ 5:30 বজাৰ পৰা আমি অন্তিম যি আখৰা সেই আখৰাত তেখেতসকলে উপভোগ কৰিব পৰাকৈ আমি সেই সুবিধা আমি প্ৰদান কৰিম। 17 জানুৱাৰীৰ মূল অনুষ্ঠানৰ বাবে 2 বজাৰ পৰা মুকলি কৰা হ'ব প্ৰৱেশ পথ। প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰা সকলক 2 বজাৰ পাছতে ষ্টেডিয়ামত প্ৰৱেশ কৰিবলৈ আহ্বান জনালে মন্ত্ৰী বিমল বৰাই। 2 মান বজাৰ পৰাই প্ৰৱেশ পথ মুকলি কৰা হ'ব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়া সন্ধিয়া ভাগত আহি পাব। যিসকল লোকে ইতিমধ্যে প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিছে তেখেতসকলক আমি 2 বজাৰ পৰাই যাতে ষ্টেডিয়াম ভিতৰ ভাগলৈ তেওঁলোকে প্ৰৱেশ কৰে তাৰ কাৰণে আহ্বান জনাইছে। বাগৰুম্বা দহৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সঁহাৰিৰ পৰিপ্ৰেক্ষিতত প্ৰৱেশ পত্ৰ লাভৰ পৰা বঞ্চিতসকলৰ বাবে ষ্টেডিয়ামৰ পিছফালে LED ব্যৱস্থা কৰাৰ কথাও জনালে মন্ত্ৰীগৰাকীয়ে। এতিয়া মাথো অপেক্ষা 17 জানুৱাৰী মাহিন্দ্ৰ ক্ষণলৈ।
প্ৰধানমন্ত্ৰীৰ সন্মুখত বড়োসকলৰ লোককৃষ্টিৰ বিশ্বজনীন যাত্ৰাৰ অংশীদাৰ হোৱাৰ। ইফতিকাৰ চৌধুৰীৰ ৰিপৰ্ট, প্ৰাগ নিউজ।